দেখিছনে বাৰু তই কাক নিবলৈ আহিছে এবাৰ হা কাক নিবলৈ আহিছ হা কি হ'ল এই ৰাতিখন হাতত লেম লৈ পেলাই কলে লদিয়াই আছে ফেঁচা এটাই বুজিছনে আজি কেইদিনমানৰ পৰা তোৰ সেই গছজোপাৰ ওপৰত বহি লৈ চিঞৰি আছে নহয় দাইটি সেইটো চৰাই হয় তাক চিঞৰিবলৈ দিয়ক আপুনি লেম লৈ পেলাই বাহিৰত ৰৈ থাকিব নালাগে ভিতৰলৈ যাওক সেই নহয় কি হ'ল আমাৰ যেতিয়া ককা মৰিব সময় হৈছিলে বুজিছ তেতিয়া তোৰ 7 দিনমান তোৰ এটা ফেঁচায়ে এই গছজোপাৰ ওপৰতে বহি তোৰ চিঞৰিলে তোৰ 8 নম্বৰ দিনা আমাৰ ককা গ'লেই 8 দিন চিঞৰিলে আৰু আমাৰ ককা কম শকত মস্ত মানুহ আছিলে সেই নিবৰ কাৰণে সি টাইম ল'লে বুজিছ 7 দিন ল'লে 7 দিন আৰু আমাৰ সেই বৌতি যেতিয়া মৰিব সময় হ'ল বুজিছ তেতিয়া ফেঁচাটো আহি তোৰ এই আম গছজোপাৰ ওপৰতে বহি 3 দিন চিঞৰিলে 4 নম্বৰ দিনা বৌতি গ'লেই 4 দিন চিঞৰিলে ককাতকে আকৌ বৌতি ক্ষীণ আছিলে নহয় দাইটি এই 21 শতিকাত আপুনি সেই অন্ধবিশ্বাসবোৰ লৈ থাকিব নালাগে বুজিছে তই কি কথা কৈছ কলিকালৰ ল'ৰা হৈ হা সেই ভদিয়ে যে মাক যে ঢুকাব সময় হৈছিলে হা তেতিয়া বুজিছ এটা ফেঁচাইটো 2 দিন চিঞৰিলে চিঞৰিলে 3 নম্বৰ দিনা লৈয়ে গ'ল তাৰমানে ফেঁচাই চিঞৰিলে নিউ ক'লে লৈয়ে যায় সি কয় নিউ বুলি আকৌ ঠিক আছে দাইটি আপুনি মোক এটা কথা বুজাই দিয়ক কি কথা বিহাৰত ফেঁচা আছেনে নাই আছেতো আকৌ আছে বিহাৰত মানুহ মৰে নমৰে মৰে বিহাৰত মানুহ মৰিলে ফেঁচাটোৱে লে যায়েংগা তেনেকে কয় নেকি